নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি ২৪ জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ এটা বিগ ব্ৰেকিং নিউজ এছআৰৰ নামত কিদৰে কৰ্তন কৰিছে একাংশ ভোটাৰৰ নাম ফাদিল হৈছে এছআৰৰ নামত ষড়যন্ত্ৰৰ এক ভয়াৱহ ভিডিঅ' এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ এছআৰৰ নামত কিদৰে কৰ্তন কৰিছে ভোটাৰৰ নাম ফাদিল হৈছে এছআৰৰ নামত ষড়যন্ত্ৰৰ ভয়াৱহ এটা ভিডিঅ' বকু ছয়গাঁও সমজিলা কাৰ্যালয়ত এক আজব কাণ্ড সংঘটিত হৈছে নিশা ৮-৯ বজাত সমজিলা কাৰ্যালয়ত প্ৰৱেশ কৰিছে বিজেপি নেতাই চৰকাৰী বিষয়াৰ অনুপস্থিতিত কাৰ্যালয়ত বিজেপি নেতা বিষয়াৰ চকীত বহি ডাটা অন্তৰ্ভুক্তি কৰ্তন বিজেপি নেতা কৰ্মীৰ চকীদাৰৰ হতুৱাই কাৰ্যালয় খুলি প্ৰৱেশ কৰিছে বিজেপি নেতাই লগত লৈ আহিছিল ডাটা এন্ট্ৰি অপাৰেটৰ নিশা কাৰ্যালয়ত প্ৰৱেশ নগৰবেৰা জিলা পৰিষদৰ সদস্য প্ৰহ্লাদ বিশ্বকৰ দক্ষিণ কামৰূপ জিলাৰ সাধাৰণ সম্পাদক মৃন্ময় বড়ো পৰৱৰ্তী খবৰটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ শাসনত গণতন্ত্ৰৰ মুকলি হত্যাযজ্ঞ এবাৰ দিলীপ শইকীয়াৰ নেতৃত্বত নিৰ্বাচন আয়োগ দখল বিজেপিৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত বহি ভোট চুৰিৰ অভিযোগ বিজেপি নেতাৰ বিস্ফোৰক ভিডিঅ' ফাদিল অখিল গগৈৰ আন এটা খবৰ হৈছে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ বাবে স্থানীয় বিজেপি নেতাই দীঘলীয়া তালিকাৰ নিৰ্বাচনী বিষয়াক প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে শিৱসাগৰ জিলাৰ দিচাং ধাইআলি পঞ্চায়তৰ দীঘল দৰিয়লি ৰিৰিয়া ১ নম্বৰ ৱাৰ্ডত ১০৯ গৰাকী জীৱিত ব্যক্তিৰ নাম কৰ্তন হৈছে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে এটা খবৰ হৈছে গণতন্ত্ৰৰ ধ্বংসৰ অভিযানত নামিছে বিজেপি নিৰ্বাচন আয়োগ এছআৰৰ নামত জিলাই জিলাই কৰ্তন লাখ লাখ লোকৰ নাম অজ্ঞাত সূত্ৰৰ অভিযোগৰ ভিত্তিত কৰ্তন ৩০ লাখ লোকৰ নাম এটা ভোটত এজন ব্যক্তিয়ে দাখিল কৰিছে ৬৪ জনৰ বিৰুদ্ধে অভিযোগ নিৰ্বাচন আয়োগ বিজেপিৰ কাণ্ডত এতিয়া জিলাই জিলাই হাহাকাৰ লাগিছে আন এটা খবৰ খুৰামত এম্বুলেন্স চালকে প্ৰাণ লৈছে এগৰাকী ২৬ বছৰীয়া লুনাৰ খুৰামত এম্বুলেন্স চালকৰ বাবেই প্ৰাণ গৈছে প্ৰতিভাৱান লুনাৰ 108 এম্বুলেন্সৰ খুন্দাত কৰুণ মৃত্যু সাৱটি লৈছে লুনা বৰধাজে দুদিন পিছতে চাকৰিত যোগদানৰ কথা আছিল লুনাৰ বগাইগাঁৱৰ ঘৰ ২৬ বছৰীয়া লুনা বৰদাজৰ সৰস্বতী পূজাৰ আনন্দৰ মাজতে কাহিলীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে খুৰামত এম্বুলেন্স চালকৰ বাবেই প্ৰাণ গৈছে প্ৰতিভাৱান লুনাৰ আগবঢ়াইছো পৰৱৰ্তী খবৰ ৰাজপথত বিজেপিৰ দুই ফৈদৰ লংকা কাণ্ড এবাৰ আৰক্ষীয়ে চলাইছে গুলীচালনা সৰস্বতী পূজাৰ দিনাই বিজেপিৰ দুই ফৈদৰ ভয়ংকৰ সংঘাত এটা ডাঙৰ খবৰ এই মুহূৰ্তত অস্ত্ৰলৈ ৰাজপথলৈ ওলাই আহিছে একাংশ লোক বিজেপিৰ দুই ফৈদৰ সংঘাতে ৰাজপথত লৈছে এইবাৰ ভয়ংকৰ ৰূপ গুৰুত্বপূৰ্ণ খবৰ মোতায়েন কৰা হৈছে সেনা আৰক্ষীৰ বৃহৎ দল ত্ৰিপুৰাৰ কৈলাশহৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে সৰস্বতী পূজাৰ দিনাই বিজেপিৰ দুই ফৈদৰ মাজত ভয়ংকৰ সংঘাত আন এটা খবৰ হৈছে সৰস্বতী পূজাৰ মাজতেই আনন্দ উৎসাহৰ মাজতেই আন এটা ভয়ংকৰ পথ দুৰ্ঘটনা এটা ডাঙৰ খবৰ সৰস্বতী পূজাৰ আনন্দ উৎসাহৰ মাজতেই কান্দোনৰ ৰোল তীব্ৰবেগী এম্বুলেন্স আৰু স্কুটিৰ মাজত সংঘৰ্ষ এইবাৰ শিহৰণকাৰী দুৰ্ঘটনা থিতাতে কৰুণ মৃত্যু সাৱটি লৈছে আন এগৰাকী যুৱতীয়ে গুৰুত্বপূৰ্ণ খবৰ মহানগৰী কাহিলীপাৰা দুৰ্ঘটনা সংঘটিত হৈছে বৰ্তমানে হাহাকাৰ অৱস্থা সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত ইফালে সৰস্বতী পূজা চাবলৈ গৈ বিপদত পৰিছে প্ৰেমিক প্ৰেমিকা আৰক্ষীৰ জালত ইখনৰ পাছত সিখন বাহন প্ৰেমিকাক লৈ ৰাজপথত ঘূৰি থাকোঁতেই অঘটন আৰক্ষীৰ অভিযানৰ পৰা সাৰি নগ'ল খুদ আৰক্ষীও
এটা গুৰুত্বপূৰ্ণ খবৰ হেলমেট নথিপত্ৰবিহীন বাহনৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ কলিয়াপুৰত থানা ভৰিছে ইখনৰ পিছত সিখনকৈ বাহনে সৰস্বতী পূজাত চাবলৈ গৈ বিপদত পৰিছে প্ৰেমিক প্ৰেমিকা খবৰ তাজপাতৰ দৰে খহি পৰিছে শিৱসাগৰ গৌৰীসাগৰ সংযোগী দলং এবাৰ উন্নয়নৰ ফুপুলা স্বৰূপ ৰাজ্যত ডাঙৰ খবৰ ১৮০০ কোটি টকা আবণ্টন দিয়া ৰাজপথত অদ্ভুত কাণ্ড তাজপাতৰ দৰে খহি পৰিছে শিৱসাগৰ গৌৰীসাগৰ সংযোগী দলং এটা গুৰুত্বপূৰ্ণ খবৰ মাজ ভাগতে খহিছে নামদাগৰ ওপৰত নিৰ্মাণ কৰা দলং মাত্ৰ ৫ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল দলংখন কিন্তু এতিয়া তাজপাতৰ দৰে খহি পৰিছে দলংখন মাত্ৰ ২ মাহ পূৰ্বে অভিশপ্ত দলংখনেৰে প্লেট পৰি মৃত্যু হৈছিল এজন যুৱকৰ উন্নয়নৰ স্বৰূপ দেখি এতিয়া হতভম্ব হৈ পৰিছে সাধাৰণ জনতা ৰাজ্যত উন্নয়নৰ ফুপুলা স্বৰূপ ওলাই পৰিছে পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈয়ে মিয়াক উপহাৰ দিব বৰ অসম এটা বিগ ব্ৰেকিং পলিটিকেল ডাঙৰ খবৰ ২ এদিনৰ পৰা গৌৰৱ গগৈয়ে বৰ অসমৰ যাত্ৰাৰ কথা ক'বলৈ আৰম্ভ কৰিছে কিন্তু গৌৰৱ গগৈৰ পূৰ্বপুৰুষসকলে বৰ অসমখনক সৰু কৰি পেলাইছে গৌৰৱ গগৈৰ মুখত বৰ অসমৰ কথা শোভা নাপায় বৰ অসমক ভাঙি থান বান কৰি পেলালে গৌৰৱ গগৈৰ পূৰ্বপুৰুষে অসমৰ এই অৱস্থাৰ বাবে কংগ্ৰেছ দল দায়ী এতিয়া অৱশিষ্ট এই অসমখন গৌৰৱ গগৈয়ে মিয়াক উপহাৰ দিবলৈ চেষ্টা কৰিছে এই বিষয়ে গৌৰৱ গগৈয়ে উত্তৰ দিব লাগিব ডাঙৰ খবৰ এই মুহূৰ্তত অসমখনক খণ্ডিত কৰাৰ ষড়যন্ত্ৰ গৌৰৱ গগৈ আৰু কংগ্ৰেছ দল সাজু হৈ আছে অসমৰ ৰাইজক কংগ্ৰেছৰ ঘৰিয়ালৰ চকুপানীক বিশ্বাস নকৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছো অসমবাসীলৈ এই আহ্বান জনাইছে সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কংগ্ৰেছৰ বাবে বিলম্ব হৈছে বিৰোধীৰ মিত্ৰতা ৩১ জানুৱাৰীৰ পূৰ্বে মিত্ৰতাৰ প্ৰসংগ শেষ কৰাৰ দাবী ৰাইজৰ দলৰ এটা ডাঙৰ খবৰ পলিটিকেল খবৰ জনোৱাৰ চেষ্টা কৰিছো মিত্ৰতাৰ প্ৰসংগ সোনকালে শেষ কৰাৰ আহ্বান ৰাইজৰ দলৰ কংগ্ৰেছ দলৰ ভিতৰত প্ৰাৰ্থিত্ব কেন্দ্ৰিক আলোচনাৰ বাবে বিলম্ব হৈছে মিত্ৰতা কেতিয়া মিত্ৰতা স্থাপন কৰি বিৰোধীয়ে একেলগে প্ৰচাৰ চলাব বুলি প্ৰশ্ন এতিয়া মিত্ৰতা স্থাপন কৰি বিৰোধীয়ে একেলগে প্ৰচাৰ চলাব বুলি প্ৰশ্ন উত্থাপন হৈছে ২০খন আসন দিলেও মিত্ৰতা স্থাপনৰ সিদ্ধান্ত ৰাইজৰ দলৰ অসমীয়াৰ মাজত বিভাজন অনা বিজেপিৰ বিৰুদ্ধে এক হৈ যুঁজ দিয়াৰ আহ্বান ৰাইজৰ দলৰ অহা ১৭-১৮ ফেব্ৰুৱাৰীত দুজনকৈ বিধায়কে যোগদান কৰিব ৰাইজৰ দলত ৩১ জানুৱাৰীৰ পূৰ্বে মিত্ৰতা নিশ্চিত কৰাৰ দাবী ৰাইজৰ দলৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৩১ জানুৱাৰীৰ পূৰ্বে মিত্ৰতা নিশ্চিত কৰাৰ দাবী ৰাইজৰ দলৰ আসনৰ বুজাবুজি নহলে নিজাববীয়া প্ৰাৰ্থী ঘোষণা কৰিব ৰাইজৰ দলে মিত্ৰতাৰ প্ৰসংগ সোনকালে শেষ কৰাৰ আহ্বান ৰাইজৰ দলৰ আন এটা খবৰ হৈছে জন্মতিথিত নেতাজীক প্ৰণাম নেতাজীয়ে শিকাই গৈছে দেশ মানে অকল হিন্দু নহয় দেশ মানে অকল মুছলমানো নহয় দেশ মানে পুৰুষ মহিলা হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ শিখ তামিল পঞ্জাবী গুজৰাটী বঙালী বৰ্ণ লিংগ ভেদে সকলো ভাৰতীয় আজাদ হিন্দ ফৌজ আছিল ধৰ্ম নিৰপেক্ষতাৰ প্ৰতীক এইদৰে মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে পৰৱৰ্তী খবৰ হৈছে ইডিয়ে দেখুৱাব নোৱাৰিলে সমন জাৰিৰ ৰেকৰ্ড অৰবিন্দ কেজৰিৱালক দোষমুক্ত ঘোষণা আদালতৰ এটা ডাঙৰ খবৰ ইডিৰ গোচৰত দোষমুক্ত ঘোষণা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দিল্লীৰ ৰাউজ এভিনিউ আদালতৰ দোষমুক্ত ঘোষণা কৰে অৰবিন্দ কেজৰিৱালক ডাঙৰ খবৰ ইডিৰ দুটা গোচৰত অভিযুক্ত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ৬খন সমন অভিজ্ঞ কৰাৰ পাছত ইডিয়ে কেজৰিৱালৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ কিন্তু আদালতত সমন জাৰিৰ ইমেইলৰ প্ৰমাণ কৰাত ব্যৰ্থ হৈছে ইডিয়ে সমন জাৰিৰ ইমেইল প্ৰমাণ কৰাত ব্যৰ্থ হোৱাৰ বাবেই দোষমুক্ত ঘোষণা হয় কেজৰিৱালক প্ৰমাণ অবিহনে চিআৰপিচি বা
PMLAত দোষী সাব্যস্ত কৰিব নোৱাৰি বুলি মন্তব্য আদালতৰ। CRPC নিয়ম অনুসৰি কোনো ব্যক্তিৰ বিৰুদ্ধে সমন জাৰি কৰিলে থাকিব লাগে তাৰ সমস্ত ৰেকৰ্ড। ইডিৰ একেই গোচৰতে আদালতে দোষমুক্ত ঘোষণা কৰে আপৰ বিধায়ক আমানাত উল্লাহ খাকো। আন এটা খবৰ হৈছে কংগ্ৰেছক 31 জানুৱাৰীলৈকে ডেডলাইন দিছে ৰাইজৰ দলে। 31 জানুৱাৰীৰ ভিতৰত মিত্ৰতা চূড়ান্ত কৰক, অন্যথা এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব ৰাইজৰ দল। ৰাইজৰ দল বিৰোধীৰ মিত্ৰতা কংগ্ৰেছে বাধাৰ সৃষ্টি কৰাৰ অভিযোগ সংবাদমেলত ঘোষণা ৰাইজৰ দলৰ নেতৃত্বৰ। আগবাঢ়িছো পৰৱৰ্তী খবৰ। গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি জোনাই সমজিলা প্ৰশাসনৰ। দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী। তেনে সময়তে দেশৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ জোনাই সমজিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ব্যাপক প্ৰস্তুতি চলাই নিয়া দেখিবলৈ পোৱা গৈছে। ইফালে ৭৭ সংখ্যক গণৰাজ্য দিৱসত জোনাই সমজিলাৰ অন্তৰ্গত 15খন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি আৰক্ষীৰ এটা দলে কুচকাৱাজ প্ৰদৰ্শন কৰিব বুলি জানিবলৈ দিছে। ইয়াৰ উপৰিও এই গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ দিনাই জোনাইৰ বিভিন্ন অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হ'ব বুলি জানিবলৈ দিছে। পৰৱৰ্তী খবৰটো হৈছে সঘনে বাংলাদেশৰ ভূমিত বিচৰণ কৰিছে আলফাৰ শীৰ্ষ নেতাই। বাংলাদেশৰ ৰাজনৈতিক অস্থিৰ পৰিৱেশৰ সুযোগ লৈ পুনৰ সক্ৰিয় হৈ পৰিছে উত্তৰ পূবৰ বিদ্ৰোহী সংগঠনসমূহ। শ্বেখ হাছিনাৰ নেতৃত্বত থকাৰ সময়ত আলফাকে ধৰি উত্তৰ পূবৰ উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে বাংলাদেশে কঠোৰ স্থিতি লোৱাৰ ফলত চেদেলি ভেদেলি হৈ পৰা সংগঠনসমূহ পুনৰ সংগঠিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। অসমৰ বাবে ভাবুকিৰ সৃষ্টি কৰা এই তথ্য শেহতীয়াকৈ ডুবাছত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰকাশ কৰে যে অসম বাংলাদেশ সীমান্তই প্ৰায় 800 কিলোমিটাৰ এলেকা আগুৰি আছে। গতিকে চুবুৰীয়া ৰাষ্ট্ৰখনৰ পৰিস্থিতিয়ে অসমক প্ৰভাৱিত কৰাটো স্বাভাৱিক। বিষয়টোৰ গতিবিধি চৰকাৰে সতৰ্কতাৰে নিৰীক্ষণ কৰি আছে। পূৰ্বোত্তৰ ভাৰতৰ বিদ্ৰোহী সংগঠনৰ নেতাসকলে ভাৰত ভ্ৰমণ কৰাৰ তথ্য আমি লাভ কৰিছো। উল্লেখযোগ্য যে শ্বেখ হাছিনাৰ চৰকাৰ থকাৰ সময়তে বাংলাদেশত খোপনি পোতা আলফাৰ বহুকেইজন শীৰ্ষ নেতাই আত্মসমৰ্পণ কৰিবলৈ বাধ্য হোৱাৰ লগতে আন বহু উগ্ৰপন্থী সংগঠনৰ নেতাৰ বিৰুদ্ধেও কঠোৰ স্থিতি গ্ৰহণ কৰিছিল বাংলাদেশে। শেহতীয়াকৈ বাংলাদেশৰ শ্বেখ হাছিনা বিৰোধী ৰাজনৈতিক বাতাবৰণ আৰম্ভ হোৱাৰ লগতে মৌলবাদী শক্তিসমূহ সক্ৰিয় হৈ ভাৰতৰ বিৰুদ্ধে পূৰ্বৰ উগ্ৰপন্থী সংগঠনসমূহ সক্ৰিয় কৰি তোলাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মুখ্যতঃ তাৰেই সুযোগ লৈ আলফাকে ধৰি উত্তৰ পূবৰ বহুকেইটা বিদ্ৰোহী সংগঠনৰ নেতৃত্বই সঘনে ঢাকা ভ্ৰমণ কৰাৰ তথ্য পোহৰলৈ আহিছে। ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত কয়, প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই গ্ৰহণ কৰা স্থিতি তথা সহযোগিতাই উগ্ৰপন্থী ৰোধৰ লগতে উত্তৰ পূবত শান্তি ঘূৰাই অনাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তদানীন্তন বাংলাদেশ চৰকাৰৰ পৰা পোৱা সহায়ৰ বাবে আলফা আৰু আন উগ্ৰপন্থী সংগঠনক ৰোধ কৰাৰ সক্ষম হৈছিল ভাৰত চৰকাৰ। শ্বেখ হাছিনা অবিহনে অসম তথা উত্তৰ পূবত শান্তি সম্ভৱ নহলহেঁতেন। বাংলাদেশৰ ৰাজনৈতিক পৰিৱৰ্তনৰ পিছত ভাৰতৰ প্ৰতি গ্ৰহণ কৰা স্থিতিয়ে উত্তৰ পূবকে ধৰি সমগ্ৰ অঞ্চলটোত নিৰাপত্তাজনিত প্ৰত্যাহ্বান সৃষ্টি কৰিছে। যদিহে বিদ্ৰোহী সংগঠনসমূহে পুনৰ তাত গোট খাই ঘাটি স্থাপন কৰে তেন্তে অসমৰ বাবে ই হ'ব ভাবুকিস্বৰূপ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশত হিন্দু লোকৰ ওপৰত হোৱা অমানসিক অত্যাচাৰৰ কথাও উল্লেখ কৰি কয় যে বিগত সময়ছোৱাত বাংলাদেশৰ সংখ্যালঘু লোকৰ ওপৰত যি ধৰণে অত্যাচাৰ আৰম্ভ হৈছে সেই পৰিৱেশেৰে দেশখনে অসম তথা ভাৰতৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰি আছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ইতিপূৰ্বে উল্লেখ কৰিছিল যে সীমান্তৰ সিপাৰে অৰ্থাৎ বাংলাদেশত হোৱা ঘটনাসমূহে অসমত বিশেষকৈ বাংলাদেশ সংলগ্ন ৰাজ্যখনৰ জিলাসমূহত বিৰূপ প্ৰভাৱ পেলাইছে।
মুখ্যমন্ত্ৰীক সংবাদ মাধ্যমৰ আগত ইয়াকো উল্লেখ কৰে যে চুবুৰীয়া ৰাষ্ট্ৰখনত বিদ্ৰোহী সংগঠনৰ সক্ৰিয়তা তথা শেহতীয়া পৰিস্থিতিৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে লক্ষ্য ৰাখিছে আৰু অসম চৰকাৰকো সতৰ্ক হৈ থকাৰ নিৰ্দেশ দিছে। সম্ভৱপৰ সকলো ধৰণৰ স্পৰ্শকাতৰ ঘটনা ৰোধৰ বাবে সীমান্তত নিৰাপত্তাত অধিক কটকটীয়া কৰা হৈছে। ইফালে বাংলাদেশৰ হিন্দুৰ ওপৰত হৈ থকা অত্যাচাৰ প্ৰতিৰোধৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কূটনৈতিক তথা প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে। ৰাজনৈতিক প্ৰেক্ষাপটৰ আন এটা খবৰ হৈছে ৰাজীৱ ভৱনত 760গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী পুত্ৰক সংস্থাপিত কৰাৰ সপোনত বন্দী শীৰ্ষ নেতা। নিৰ্বাচনৰ গৰম বতাহে বাৰুকৈয়ে উৎসাহিত কৰিছে কংগ্ৰেছ শিবিৰক। পুনৰ জীপ পাই উঠিছে ৰাজীৱ ভৱনে। মাত্ৰ কেইটামান দিনৰ পূৰ্বলৈকে ৰদ নপৰা ৰাজীৱ ভৱনৰ পৰা আঁতৰিছে দুখৰ পৰিৱেশ। কংগ্ৰেছৰ টিকট বিচাৰি কোনোবা যদি ৰাজীৱ ভৱনলৈ আহিছে, আন কোনোবা আকৌ নেতাৰ চিন্তা পুত্ৰৰ সুৰক্ষিত ৰাজনৈতিক ভৱিষ্যতক লৈ। বিগত কেইটামান দিনৰ ৰাজীৱ ভৱনৰ চৌহদৰ পৰিৱেশ দেখিলে সহজে বুজিব পাৰি 2026ৰ নিৰ্বাচনে একাংশ কংগ্ৰেছ নেতাক সঁচাকৈয়ে যেন পুনৰবাৰ সক্ৰিয় কৰি তুলিছে। লিগেচিৰ ৰাজনীতিত ব্যস্ত হৈ ৰকিবুল হুছেইনৰ পৰা ৱাজেদ আলী চৌধুৰীলৈকে নিৰ্বাচনৰ সময়ত সকলোৱে আকৌ এবাৰ পুত্ৰপ্ৰেমত বাৰুকৈয়ে অন্ধৰ দৰে হৈ পৰিছে। তাৰ মাজতে প্ৰাৰ্থিত্ব বিচাৰি কৰা আবেদনেৰে অভিলেখ গঢ়িছে কংগ্ৰেছে। পূৰ্বৰ সম্পূৰ্ণ বিপৰীত পৰিৱেশ স্পষ্ট হৈছে ৰাজীৱ ভৱনত। 5 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা আবেদন প্ৰক্ৰিয়াত সঁহাৰি জনাই এতিয়ালৈকে 753গৰাকী লোকে বিচাৰিছে কংগ্ৰেছৰ টিকট। 28 ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া এই প্ৰক্ৰিয়াত সংখ্যাৰ দিশেৰে সৰ্বাধিক 26গৰাকী লোকে ঢিঙত বিচাৰিছে টিকট। তাৰ বিপৰীতে নাজিৰাত কেৱল এজনেহে বিচাৰিছে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব।